বাকী বিলাক সত্য নহয় আল্লাহ দিলে নামৰ এটা দাদা আৰু নিজৰ ধৰ্মলৈ লৈ তুমি যদি মুক্তি পাব পাৰা কোন ধৰণলৈ আহি আৰু আমি কৈছো শৰীৰে ভগৱানটো সকলোকে আত্মৱত জন্ম কৰিলে ভগৱান এক সকলোৰে ভগৱান একেই আমি বিলাকে সকলো আনন্দত থাকক আমি বিলাকে সেইকাৰণে আমি গণতন্ত্ৰ বুলি কয় এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ গণতন্ত্ৰ সেকুলাৰ কান্ট্ৰি বুলি কয় এতিয়া ধৰ্মৰ কথা দিয়ে গণতন্ত্ৰ সেইকাৰণে ৰক্ষা হৈ আছে ভাৰতবৰ্ষত আমি এতিয়াও হিন্দু সংখ্যা গৰিষ্ঠ হৈ আছো তাৰ কাৰণে গণতন্ত্ৰ ৰক্ষি আছে ধৰ্ম নিৰপেক্ষতাবাদী বাচি আছে এইটো কাৰণে আমি হিন্দু এতিয়াও সংখ্যা গৰিষ্ঠ হৈ আছো আমি বুৰঞ্জী যদি চাওঁ যিবিলাক দেশ আমাৰ পৰা কাটি গ'ল জনসংখ্যাৰ পৰিৱৰ্তন হৈ গ'ল মুছলমানৰ সংখ্যা বাঢ়ি গ'ল তাত আৰু গণতন্ত্ৰ নহয় তাত ধৰ্ম নিৰপেক্ষতা নাপাতে বুৰঞ্জী আপোনালোক সকলো মুছলিম জ্ঞানী ইয়াত পঢ়ি আছে সকলো মহিলা আছে মাতৃসকল আছে পঢ়িব ভাৰতবৰ্ষত হিন্দু সেইকাৰণে ৰক্ষা হ'ব লাগে যে গোটেই বিশ্বত শান্তি আৰু দেখিছো এই যে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বুলি কৈছে যি ঘাট প্ৰতিঘাটৰ মাজেদি আহিছে চাৰিবাৰ বেন কৰিছে তাৰ পিছতো যে কৈছে এই শাখাত থকা স্বয়ংসেৱকবিলাকে স্বয়ংসেৱকে প্ৰধানমন্ত্ৰী হৈ পেলাই গোটেই বিশ্বতে ভাৰতীয় সংস্কৃতি সকলোবিলাকৰ স্বাস্থ্যৱান থাকিব লাগে সেইকাৰণে যোগাসন আজি বিশ্বৰ সকলোবিলাক দেশে যোগাসন পালন কৰিছে বিজ্ঞানীবিলাকে কৈছে যে বায়ু প্ৰদূষণ হৈছে প্ৰদূষণ সেইকাৰণে বছৰত এবাৰ পৰ্যাবৰণ দিৱস পাতে এনেকুৱা পুলি লৈ পেলাই ফটো উঠাই পেলাই বিভিন্ন ৰাজনৈতিক নেতাই হওক বা বিভিন্ন সমাজকৰ্মীসকলে ফেচবুকত উলিয়াই দিয়ে গছ এজোপা যিয়েই নকৰক গছ পুলি পৰ্যাবৰণ আমাৰ সংস্কৃতিত জন্ম লৈ আছে আমাৰ আইতাসকলে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতিয়ে কেতিয়াও গছজোপা এনেই কাটিবলৈ নিদিয়ে তুলসী গছ আম গছ বা যিকোনো গছ ৰাতি ছিঙিবলৈ নিদিয়ে গছৰ পূজা কৰে নেপালীসকলৰ মাজতো আমি দেখিছো যি গছ আছে যেনে প্ৰাণ দিয়ে পূজা কৰে তাতেই কৰে আমার শরীর কাজ করে যাওয়া আছে ঠিকা কোথায় পানি করতে লাগে সাত নকরিবি পায়খানা নকরিবি বাইরে পায়খানা সাত করি পেলাই নদী কাজ ধরিবি অকল তেনেকেই নহয় সেৱা এটা কৰি লবি তেনেকৈ শিকাইছিলে সেৱা এটা কৰি লবি নদীত নামতে অৰ্থাৎ জল সংৰক্ষণ জল পৰিষ্কাৰ কৰা এইখন ভাৰত মাতা মা আৰু মা হোৱাৰ কাৰণে সন্মান কৰিব লাগিব ভাৰতক এখন পৃথিৱীৰ মা বুলি কোৱা বিশ্বত কোনো মানুহ নাই বিশ্বত ভ্ৰমণ কৰক নিজৰ দেশ